নমস্কাৰ বন্ধু-বান্ধৱীসকল আগন্তুক ডিএমই এক্সামৰ বাবে আজি 50টাতকৈ অধিক প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ এটি কুইক ৰিভিজন সেশন লৈ আহিছো য'ত সায়েন্স হিষ্ট্ৰী জিওগ্ৰাফী পলিটি প্ৰত্যেকটো টপিকৰ পৰা আমি আলোচনা কৰিম আৰু ইয়াতে যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব লাষ্ট 5 ইয়াৰত ডিএমই ডিএচএছ এক্সামত যি ধৰণৰ এক্সাম পেটাৰ্ন ফলো কৰিছিলে তাৰে সিলেবাছৰ ওপৰত ভিত্তি কৰি হ'ব আৰু আপোনালোকে ডিএমই এক্সামৰ বাবে যদি সম্পূৰ্ণ সিলেবাছ কভাৰ কৰা পিডিএফ বিচাৰে অসমীয়া ইংৰাজী দুয়োটা মাধ্যমত পাব ইংৰাজী মাধ্যম মাত্ৰ 95 টকা অসমীয়া মাধ্যমত 110 টকা 10,000 9,000 তেনেকুৱা প্ৰশ্ন উত্তৰ পাব সোনকালে কিনি ল'ব assamgkpdf.com ভিজিট কৰি তো আমি প্ৰথমতে জিওগ্ৰাফী প্ৰশ্ন উত্তৰ কেইটামান আলোচনা কৰোঁ ভাৰতৰ আটাইতকৈ ডাঙৰ জনজাতীয় সম্প্ৰদায় কোনটো গণ নামৰ যিটো সম্প্ৰদায় সেইটো আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ জনজাতীয় সম্প্ৰদায় অৰ্থাৎ লাৰ্জেষ্ট ট্ৰাইবেল কমিউনিটি অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে প্ৰশ্ন উত্তৰবিলাক থাকিব আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে একেবাৰে ৰিভিজন কৰিও গৈ থাকিব পাৰিব নেক্সট প্ৰশ্নটো হৰপ্পা সংস্কৃতিৰ লোকসকলৰ বাবে নীলা ৰত্নশিল লেপিছ লাজুলিৰ উৎস কি আছিলে তো এই নীলা ৰত্নশিল যিটো লেপিছ লাজুলি কৈছে তো এইবিলাক ক'ৰ পৰা আনিছিলে উৎসস্থল কি আছিলে আফগানিস্তানৰ পৰা এইবিলাক আনিছিলে বা তাতে এইবিলাক পোৱা গৈছিল নেক্সট প্ৰশ্নটো 1610 চনত গেলিলিয়ে কোন গ্ৰহৰ 4টা চন্দ্ৰ আৱিষ্কাৰ কৰিছিলে অৰ্থাৎ 4টা স্যাটেলাইট আৱিষ্কাৰ কৰিছিলে তো 1610 চনতে গেলিলিয়ে বৃহস্পতি গ্ৰহৰ যে 4টা উপগ্ৰহ আছে সেই 4টা উপগ্ৰহ আৱিষ্কাৰ কৰিছিলে তো এই 4টা মুখ্য উপগ্ৰহ আছিলে নেক্সট বাৰাণসী কন্যাকুমাৰী ৰাষ্ট্ৰীয় ঘাইপথক কোন ৰাষ্ট্ৰীয় ঘাইপথ বুলি কোৱা হয় বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈকে যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে তো সেইটো যথেষ্ট ইম্পৰ্টেন্ট হয় সেই ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি নেশ্যনেল হাইৱে 7 ৰাষ্ট্ৰীয় ঘাইপথ 7 বা NH7 শৰ্ট ফৰ্মত নেক্সট প্ৰশ্নটো পোষ্টাছ নাতিশীতোষ্ণ ঘাঁহনি ক'ত আছে where are the postas tempered grassland তো হাংগেৰী নামৰ দেশখনত এই পোষ্টাছ নাতিশীতোষ্ণ ঘাঁহনি পোৱা যায় নেক্সট প্ৰশ্নটো গোবৰ গেছত মুখ্যতঃ কোনটো গেছ থাকে গোবৰ গেছত মুখ্যতঃ মিথেন গেছ থাকে মিথেন অৰ্থাৎ CH4 যিটো ৰাসায়নিক সংকেত তো জিওগ্ৰাফীৰ প্ৰশ্ন যথেষ্ট ইম্পৰ্টেন্ট আমাৰ স্বাস্থ্য বিভাগৰ এক্সামৰ বাবে পূৰ্বৰ যিমানবিলাক স্বাস্থ্য বিভাগৰ এক্সাম হৈ গৈছে DHS DME DHS FW এই সকলোবিলাকত জিওগ্ৰাফীৰ প্ৰশ্ন আটাইতকৈ বেছিকৈ দেখা গৈছিলে নেক্সট প্ৰশ্নটো সাৰ্গাছো সাগৰ ক'ত অৱস্থিত সাৰ্গাছো সাগৰটো উত্তৰ আটলান্টিক মহাসাগৰত অৱস্থিত নেক্সট প্ৰশ্নটো তিতা আৰু শুকান ক্ৰান্তীয় অঞ্চলৰ মুখ্য বৈশিষ্ট্যটো কি which is the chief characteristics of wet and dry tropics তো তেনেকুৱা ধৰণৰ যি অঞ্চল আছে সেই অঞ্চলবিলাকৰ মুখ্য বৈশিষ্ট্যটো হৈছে নিৰন্তৰ গৰম কনষ্টেন্টলি হিটিং বা নিৰন্তৰ গৰম গমে পাইছে কথাটো কোনটো প্ৰক্ৰিয়াত জীৱ আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি তো ইয়াতে অপচন অনুসৰি এই প্ৰশ্নটোৰ উত্তৰ কৰাত একচুয়ালি সুবিধা হয় কিন্তু আমি ইয়াতে যেহেতু ওয়ান লাইনাৰ হিচাপে আগবঢ়াইছো আপোনালোকে বস্তুটো বুজি লওক জীৱ আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকিৰ ক্ষেত্ৰত আছে বাসস্থান হেৰুৱাৰ প্ৰক্ৰিয়াটো process of habitat loss next প্ৰশ্নটো পৃথিৱীৰ পৃষ্ঠৰ কিমান অংশ অৰণ্যৰ দ্বাৰা আৱৰি আছে how much of earth surface is covered by the forest পৃথিৱীৰ প্ৰায় 30% অৰণ্যৰ দ্বাৰা আৱৰি আছে নেক্সট প্ৰশ্নটো হিমালয় পৰ্বত প্ৰায় কিমান কিলোমিটাৰ বহল তো বহল সুধিছে দীঘল সোধা নাই হিমালয় পৰ্বত প্ৰায় 150 পৰা 400 কিলোমিটাৰ পৰ্যন্ত বহল এতিয়া এইটো তথ্য জানি লোৱা প্ৰয়োজন হিমালয় পৰ্বতমালা কিমান দীঘল প্ৰায় 2500 কিলোমিটাৰ দীঘল এই হিমালয় পৰ্বতমালা নেক্সট প্ৰশ্নটো ভাৰতৰ কিমানটা দ্বীপ বংগোপসাগৰত অৱস্থিত তো আমাৰ ভাৰতবৰ্ষৰ প্ৰায় কিমানটা দ্বীপ বংগোপসাগৰত আছে 204টা দ্বীপ বংগোপসাগৰত আছে নেক্সট প্ৰশ্নটো ভূমিকম্পৰ তৰংগ ৰেকৰ্ড কৰাৰ বাবে কোনবোৰ সঁজুলি বা কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় which instrument used for recording earthquake waves seismograph নামৰ সঁজুলিটো ভূমিকম্পৰ তৰংগ বা ভূমিকম্পৰ প্ৰাবল্য জুখিবৰ বাবে ব্যৱহাৰ কৰা হয় নেক্সট প্ৰশ্নটো কোনখন চহৰ মেকং নদীৰ সৈতে সম্পৰ্কিত নম পেন নামৰ চহৰখন মেকং নদীৰ সৈতে সম্পৰ্কিত তো এতিয়া এই নম পেন এই যিটো ইংৰাজীত অকনমান হেৰিটো বেলেগ হয় লিখাটো PHNOMPENH হয় যিটো নম পেন বুলি আমি উচ্চাৰণ কৰিছো আৰু এই নম পেন আসলতে কোনখন দেশৰ কেপিটেল হয় তো কম্বোডিয়া নামৰ দেশখনৰ কেপিটেল আৰু এই নম পেন চহৰখন মেকং নদীৰ পাৰত অৱস্থিত নেক্সট প্ৰশ্নটো পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি হাইয়েষ্ট প্লেচিউ কোনটো পামিৰ মালভূমিটো পৃথিৱীৰ আটাইতকৈ উচ্চতম মালভূমি নেক্সট প্ৰশ্নটো ৰেডিঅ' তৰংগ প্ৰতিফলিত কৰা বায়ুমণ্ডলীয় স্তৰটোক কি বুলি কোৱা হয় ৰেডিঅ' তৰংগ প্ৰতিফলিত কৰে কোনটো বায়ুমণ্ডলীয় স্তৰে আয়নোস্ফিয়াৰ নামৰ স্তৰটোৱে নেক্সট প্ৰশ্নটো মানচিত্ৰ এখনত এটা ৰেখা কি
যিয়ে সমান বৰষুণ হোৱা ঠাইবোৰত সংযোগ কৰে সমান বৰষুণ হোৱা ঠাইবোৰক সংযোগ কৰা যি ৰেখা আমি মানচিত্ৰখনত পাওঁ তো সেইটোক কোৱা হয় আইচোহেড বুলি কোৱা হয় নেক্সট প্ৰশ্নটো আমাজন অৱবাহিকাৰ বিষুৱীয় অৰণ্যক কি নামেৰে জনা যায় তো আমাজন যি অৱবাহিকা আছে বেছিন আছে ইয়াৰ বিষুৱীয় অৰণ্যবিলাকক সেলভাছ নামেৰে জনা যায় নেক্সট প্ৰশ্নটো গৰম মৰুভূমি আৰু ইয়াৰ চাৰিওফালে বতাহৰ ধূলিৰ দ্বাৰা সৃষ্টি হোৱা মাটি কোনটো সব গৰম মালভূমিৰ চাৰিওফালে বতাহৰ ধূলিৰ দ্বাৰা সৃষ্টি হোৱা এবিধ মাটি আছে সেই মাটিবিধক কোৱা হৈছে লয়েষ্ট মাটি বা লয়েষ্ট সইল নেক্সট প্ৰশ্নটো নাইগ্ৰা জলপ্ৰপাত ক'ত আছে নাইগ্ৰা জলপ্ৰপাত আছে আমেৰিকা যুক্তৰাষ্ট্ৰত নেক্সট এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কোনখন দেশত এচিড বৰষুণৰ ফলত বনাঞ্চলৰ সৰ্বাধিক ক্ষতি হৈছে এচিড বৰষুণৰ ফলত বনাঞ্চলৰ সৰ্বাধিক ক্ষতি হৈছে পোলেণ্ড নামৰ দেশখনত নেক্সট প্ৰশ্নটো পৃথিৱীৰ ভূত্বকৰ দ্বিতীয় সৰ্বাধিক প্ৰচুৰ ধাতু কোনটো দ্বিতীয় সৰ্বাধিক প্ৰচুৰ ধাতু হৈছে লো পৃথিৱীৰ ভূত্বকত আটাইতকৈ বেছিকৈ কোনটো ধাতু পোৱা যায় সেই ধাতুটো মন কৰক সেই ধাতুটো কৈ আছো এক নম্বৰটো বেলেগ দুই নম্বৰটো হৈছে লো তো এক নম্বৰ ধাতুটো কি এলুমিনিয়াম আটাইতকৈ বেছিকৈ পোৱা যায় নেক্সট প্ৰশ্নটো সেভাৰয় পাহাৰ ক'ত অৱস্থিত সেভাৰয় হিল ক'ত অৱস্থিত তামিলনাডুত অৱস্থিত এই পাহাৰ নেক্সট প্ৰশ্নটো নল সৰোবৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত গুজৰাটত এই নল সৰোবৰ বাৰ্ড চেংচুৱেৰী অৱস্থিত তো আমি জিওগ্ৰাফিৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ এইবাৰ আমি হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰশ্ন উত্তৰ চাম মাজতে আপোনালোকক জনাওঁ আমি ইতিমধ্যে 12টা ফুল লেন্থ মক টেষ্ট প্ৰস্তুত কৰিছোঁ ডিএমই এক্সামৰ বাবে যিকেইটাত বৰ্তমান ডিছকাউণ্ট দি থকা হৈছে মাত্ৰ 129 টকাত আগতে পোৱা আছিলে কিন্তু এতিয়া যদি আপোনালোকে কিনে মাত্ৰ 99 টকাত এই 12টা ফুল লেন্থ মক টেষ্ট PDF হিচাপে কিনি ল'ব পাৰিব তো আমাৰ হিষ্ট্ৰীৰ প্ৰথম প্ৰশ্নটো কনৌজৰ যুদ্ধ কোন বছৰত সংঘটিত হৈছিলে কনৌজৰ যুদ্ধ সংঘটিত হৈছিলে 1540 চনত নেক্সট প্ৰশ্নটো গুপ্ত শকাব্দ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে তো চন্দ্ৰগুপ্ত প্ৰথমে এই গুপ্ত শকাব্দ প্ৰতিষ্ঠা কৰিছিলে নেক্সট কৈবল্য কোন ধৰ্মৰ সৈতে সম্পৰ্কিত কৈবল্যটো বিশেষকৈ জৈন ধৰ্মৰ সৈতে সম্পৰ্কিত নেক্সট প্ৰশ্নটো হোৱাট ইজ দ্য নেম অফ দ্য বুক ৰিটেন বাই পানিনি পানিনিয়ে লিখা কিতাপখনৰ নাম কি পানিনিয়ে লিখা কিতাপখন হৈছে অষ্টাধ্যায়ী যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰায় এক্সামত এই প্ৰশ্নটো ৰিপিট হৈ থাকে নেক্সট প্ৰশ্নটো নিম্নলিখিত কোনটো বেদ যাদু মন্ত্ৰ আৰু যাদুবিদ্যাৰ সৈতে সম্পৰ্কিত চাওক বেদৰ ওপৰত যিকোনো এটা প্ৰশ্ন আপোনালোকে স্বাস্থ্য বিভাগৰ এক্সামত দেখিবলৈকে পাব আটাইতকৈ পুৰণি বেদ বা আটাইতকৈ ডাঙৰ বেদ তাৰ মাজতে এইটো এটা প্ৰশ্ন হ'ল যে কোনখন বেদত যাদু মন্ত্ৰ আৰু যাদুবিদ্যা পোৱা যায় বা যাদুবিদ্যাৰ সৈতে সম্পৰ্কিত অথৰ্ব বেদখন ইয়াৰ সৈতে সম্পৰ্কিত নেক্সট প্ৰশ্নটো বৈদিক ধৰ্মৰ লগতে ইয়াৰ পৰৱৰ্তী বৈদিক বিকাশক প্ৰকৃততে কি নামেৰে জনা যায় ব্ৰাহ্মণিজিম বা ব্ৰাহ্মণবাদ বুলি জনা যায় নেক্সট প্ৰশ্নটো বৈদিক আৰ্যসকলে প্ৰথমে কোনটো অঞ্চলত বসতি স্থাপন কৰিছিলে তো বৈদিক আৰ্যসকলে প্ৰথম সপ্তসিন্ধু নামৰ স্থানত বসতি স্থাপন কৰিছিল নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেণ্ট নিম্নলিখিত কোনটোত বিখ্যাত গায়ত্ৰী মন্ত্ৰ আছে গায়ত্ৰী মন্ত্ৰ বুলি বিখ্যাত যি মন্ত্ৰ সেই মন্ত্ৰটো আছে ঋগবেদত আৰু ঋগবেদ হৈছে আটাইতকৈ পুৰণি বেদ বা প্ৰাচীন বেদ বিখ্যাত গায়ত্ৰী মন্ত্ৰত কোন দেৱীক সম্বোধন কৰা হৈছে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট সবিতা এই দেৱীগৰাকীক সম্বোধন কৰা হৈছে নেক্সট প্ৰশ্নটো আকবৰে কাক তেওঁৰ আদালতৰ সংগীতজ্ঞ হিচাপে নিযুক্ত কৰিছিলে কোৰ্ট মিউজিচিয়ান হিচাপে নিযুক্ত কৰিছিলে আকবৰে মিয়ান তানহেনক নেক্সট প্ৰশ্নটো মন্দিৰ স্থাপত্যৰ দ্ৰাবিড় শৈলীৰ প্ৰতিনিধি কোন বা কি হুইচ ইজ ৰিপ্ৰেজেণ্টেটিভ অফ দ্ৰাবিড় ষ্টাইল অফ টেম্পল আৰ্কিটেকচাৰ তো ইয়াৰ যিটো আৰ্কিটেকচাৰ লগত জড়িত এইটো হৈছে বিমান নেক্সট প্ৰশ্নটো বৈদিক ধৰ্মৰ দুজন সৰ্বোচ্চ ঈশ্বৰ আছিলে টু হাইয়েষ্ট গডছ ইন দ্য বেদিক ৰিলিজিয়ন ৱেৰ ইন্দ্ৰ আৰু বৰুণ সৰ্বোচ্চ ঈশ্বৰ আছিলে বৈদিক ধৰ্মত নেক্সট প্ৰশ্নটো বৈদিক সমাজক 4টা শ্ৰেণীত বিভক্ত কৰাৰ কথা স্পষ্টকৈ ক'ত উল্লেখ কৰা আছে 4টা শ্ৰেণীত বিভক্ত কৰাৰ কথাটো স্পষ্টকৈ উল্লেখ আছে ঋগবেদৰ পুৰুষ সূক্তত বা কোনখন বেদত বুলি প্ৰশ্ন হ'ব পাৰে ঋগবেদত আৰু ঋগবেদৰ ক'ত পুৰুষ সূক্তত নেক্সট প্ৰশ্নটো হৰপ্পা বা সিন্ধু সভ্যতা কোন যুগত বিকশিত হৈছিলে তো সেই যুগটোক কোৱা হৈছে চেলকলিথিক যুগ চেলকলিথিক এজ নেক্সট প্ৰশ্নটো কোন সাম্ৰাজ্যৰ কালচোৱাক হিন্দু ধৰ্মৰ সোণালী যুগ বুলি গণ্য কৰা হয় হিন্দু ধৰ্মৰ সোণালী যুগ বুলি গণ্য কৰা হয় গুপ্তসকলৰ কালচোৱাক গুপ্ত সাম্ৰাজ্যৰ কালচোৱাক নেক্সট প্ৰশ্নটো হৰপ্পা সভ্যতাৰ
চিহ্ন আৱিষ্কাৰ কৰা প্ৰথম কোন আছিলে হৰপ্পা সভ্যতা যে আছিলে তেনেকুৱা ধৰণৰ চিহ্নবিলাক প্ৰথম কোনে আৱিষ্কাৰ কৰিছিলে দয়াৰাম সাহানীয়ে নেক্সট প্ৰশ্নটো ময়ূৰ সিংহাসন এটা বিখ্যাত অলংকৃত সিংহাসন আছিল যিটো ভাৰতৰ কোন সকল সম্ৰাটৰ আসন আছিলে তো ময়ূৰ সিংহাসনখন আমাৰ ভাৰতবৰ্ষৰ কোন সকল সম্ৰাটৰ আসন আছিলে মোগল সম্ৰাটসকলৰ ময়ূৰ সিংহাসন বা পিকক থৰ্ন বুলি কোৱা হৈছে নেক্সট প্ৰশ্নটো চাণক্য কোন ৰজাৰ মুখ্য উপদেষ্টা আছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ মুখ্য উপদেষ্টা আছিলে চাণক্য নেক্সট প্ৰশ্নটো নিম্নলিখিত কোনটো হৰপ্পা স্থানত এটা ডকয়াৰ্ড অৰ্থাৎ জাহাজ ঘাট পোৱা গৈছে তো লোথাল নামৰ ঠাইখনত এটা জাহাজ ঘাট পোৱা গৈছে নেক্সট প্ৰশ্নটো মাউণ্ট আবুৰ পবিত্ৰ তীৰ্থযাত্ৰাৰ বিখ্যাত দিলৱাৰা মন্দিৰবোৰ কোন ধৰ্মৰ স্থান বা কোন ধৰ্মৰ সৈতে জড়িত এই বিখ্যাত দিলৱাৰা মন্দিৰবোৰ জৈন ধৰ্মৰ সৈতে জড়িত নেক্সট প্ৰশ্নটো আটাইতকৈ বহুলভাৱে স্বীকৃত দৃষ্টিভংগী অনুসৰি আৰ্যসকল মূলতঃ ক'ৰ পৰা আহিছিলে চাওক আৰ্যসকল মূলতঃ ক'ৰ পৰা আহিছিলে মধ্য এছিয়াৰ পৰা চেণ্ট্ৰেল এছিয়াৰ পৰা তো আৰু ইয়াতে ইম্পৰ্টেণ্ট প্ৰশ্ন বহুতো হৈ যায় থাকে হিষ্ট্ৰীৰ ক্ষেত্ৰত তো আপোনালোকৰ সঁহাৰি অনুসৰি এইকেইদিনত যিমান পাৰি সেশন এনেকৈ আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম নেক্সট আমি অন্য এটি টপিকলৈকে যাওঁ তো ইণ্ডিয়ান পলিটিৰ প্ৰশ্ন যিহেতু আহে ইণ্ডিয়ান পলিটিৰ কেইটামান প্ৰশ্ন চাওঁ ভাৰতত একক নাগৰিকত্বৰ ধাৰণা কোন দেশৰ পৰা গ্ৰহণ কৰা হয় যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ইংলেণ্ডৰ পৰা এই একক নাগৰিকত্বৰ ধাৰণা অৰ্থাৎ সিংগল সিটিজেনশ্বিপটো গ্ৰহণ কৰা হৈছিল এডপ্ট কৰা হৈছিল নেক্সট প্ৰশ্নটো সংবিধানৰ খচৰা প্ৰস্তুত কৰা সম্পূৰ্ণ হৈছিল কেতিয়া 26 নৱেম্বৰ 1949 চনত সংবিধানৰ খচৰা প্ৰস্তুত কৰা সম্পূৰ্ণ হৈছিল আৰু এই 26 নৱেম্বৰ তাৰিখটো আমি সেইভাবে সংবিধান দিৱস হিচাপে পালন কৰোঁ যোৱাকালিৰ সেশন এটাত এই প্ৰশ্নটো আমি আলোচনা কৰিছিল নেক্সট সংবিধান সভাৰ সভাপতি কোন আছিল সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট প্ৰশ্নটো ভাৰতীয় সংবিধানত কোড অৰ্থনৈতিক ন্যায় অৰ্থাৎ ইকনমিক জাস্টিস এটা উদ্দেশ্য হিচাপে প্ৰদান কৰা হৈছে where in the Indian constitution has economic justice been provided as one of the objective so এইটো অৰ্থনৈতিক ন্যায়টো নিৰ্দেশনামূলক নীতিসমূহত এটা উদ্দেশ্য হিচাপে প্ৰদান কৰা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপালছ অৰ্থাৎ ফুল ফৰ্মত ক'বলৈকে গ'লে ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি আৰু ইয়াৰ ওপৰত যোৱাকালি এটা প্ৰশ্ন আমি আলোচনা কৰিছিলোঁ ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিলে তো সেইটো আপোনালোকে কমেণ্ট কৰি জনাব ভাৰতৰ সংবিধানত কোনটো অধিকাৰ হিচাপে গণ্য কৰা হোৱা নাই চাওক ইয়াতে আমাৰ ভাৰতবৰ্ষত 6টা ফান্ডামেন্টাল ৰাইটস আছে বা মৌলিক অধিকাৰ আছে বা অধিকাৰ আছে বুলি আমি ক'ব পাৰোঁ তাৰে ভিতৰত যেটো অৰ্থনৈতিক অধিকাৰ সেই অধিকাৰটো বৰ্তমান নাই আৰু বাকি 6টা যি মৌলিক অধিকাৰ আছে সেইকেইটা আমাৰ সংবিধানৰ কোনটো পাৰ্টত আছে বুলি প্ৰশ্ন হৈ যায় সংবিধানৰ পাৰ্ট 3ত মৌলিক অধিকাৰ বিলাকৰ বিষয়ে উল্লেখ আছে আৰু কেইটা আছে 6টা আছে নেক্সট প্ৰশ্নটো ভাৰতীয় সংবিধানৰ কোন অনুসূচিত পঞ্চায়তৰ ক্ষমতাৰ উল্লেখ কৰা হৈছে পঞ্চায়তৰ ক্ষমতাৰ উল্লেখ কৰা হৈছে একাদশ অনুসূচিত নেক্সট প্ৰশ্নটো ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যৰ তালিকা কোন অংশত যোগ কৰা হৈছিল মৌলিক কৰ্তব্যৰ তালিকা যোগ কৰা হৈছিল চতুৰ্থ খণ্ডত নেক্সট প্ৰশ্নটো কোনটো ৰিটৰ অধীনত এজন বিষয়াক এনে পদক্ষেপ লোৱাত বাধা দিব পাৰি যিটো তেওঁ আনুষ্ঠানিকভাৱে অধিকাৰপ্ৰাপ্ত নহয় তো ইয়াতে ভালেকেইটা ৰিট আছে আমাৰ সংবিধানত তো সেই ৰিটবিলাকৰ ভিতৰত যেটো মেণ্ডেমাছ নামৰ ৰিট আছে সেই ৰিটটোৰ জৰিয়তে এজন বিষয়াই এটা পদক্ষেপ ল'ব নোৱাৰে যিটো তেওঁৰ আনুষ্ঠানিকভাৱে অধিকাৰপ্ৰাপ্ত নহয় তেওঁৰ যেটো অধিকাৰ সেই অধিকাৰৰ বাহিৰত থকা কোনো পদক্ষেপ তেওঁ ল'ব নোৱাৰে নেক্সট প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধান অনুসৰি সম্পত্তিৰ অধিকাৰ হৈছে এক সম্পত্তিৰ অধিকাৰটো কি বুলি কোৱা হৈছে এটা আইনী অধিকাৰ এটা লিগেল ৰাইট বুলি কোৱা হৈছে নেক্সট প্ৰশ্নটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন ভাৰতত সংসদীয় বিষয়ত 0 ঘণ্টা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল when was 0 hour introduced in the parliamentary affairs in India 0 ঘণ্টাটো প্ৰথম 1962 চনত প্ৰৱৰ্তন কৰা হৈছিল নেক্সট প্ৰশ্নটো ভাৰতৰ সংবিধানে লোকসভা আৰু ৰাজ্যসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা ক্ৰমান্বয়ে কিমান নিৰ্ধাৰণ কৰিছে সংবিধানে লোকসভাৰ সৰ্বাধিক সদস্য সংখ্যা 545 জন নিৰ্ধাৰণ কৰিছে আৰু ৰাজ্যসভাৰ সৰ্বাধিক সদস্য সংখ্যা 250 জন নিৰ্ধাৰণ কৰিছে সংবিধানৰ দুটা ক্ৰমাগত অধিৱেশনৰ মাজত সৰ্বাধিক সময়ৰ ব্যৱধান কিমান অনুমোদিত প্ৰায় 6 মাহ সৰ্বাধিক সময় থাকিব পাৰে দুটা ক্ৰমাগত অধিৱেশনৰ মাজত তাতকৈ বেছি হ'ব নোৱাৰে নেক্সট প্ৰশ্নটো কোন সংশোধনী আইনৰ অধীনত সিকিমক ভাৰতীয় ইউনিয়নত ভৰ্তি কৰা হৈছিল সিকিমক ভাৰতীয় ইউনিয়নত প্ৰথম ভৰ্তি কৰা হৈছিল 36তম সংবিধান সংশোধনীৰ জৰিয়তে আৰু এই 36তম যেটো সংবিধান সংশোধন এইটো কেতিয়া হৈছিল 1975 চনত
নেক্সট প্ৰশ্নটো ভাৰতৰ সংবিধানৰ কোনবোৰ অনুচ্ছেদ অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত তো এইটো আমাৰ বাবে ইম্পৰ্টেণ্ট হয় অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত যিটো অনুচ্ছেদ সেই অনুচ্ছেদ হৈছে অনুচ্ছেদ নম্বৰ 371B নেক্সট প্ৰশ্নটো যদি সংসদে এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে এখন সমিতি নিয়োগ কৰে ইয়াক কি বুলি কোৱা হয় এড হক কমিটি বুলি কোৱা হয় তো এতিয়া আমি কেইটামান ইম্পৰ্টেণ্ট সায়েন্সৰ প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ কিমান জোখৰ উষ্ণতাত ফাৰেনহাইট আৰু চেণ্টিগ্ৰেড স্কেল দুয়োটাৰে মূল্য একে দুয়োটাৰে মানে যিটো স্কেল সেইটো ভ্যালু একে হৈ পৰে -40 ডিগ্ৰীত ফাৰেনহাইট আৰু চেণ্টিগ্ৰেড দুয়োটাৰে ভ্যালু সেম হৈ পৰে নেক্সট প্ৰশ্নটো পোহৰ কোনটো বস্তুৰ পৰা প্ৰৱেশ কৰিলে পোহৰৰ সম্পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন সম্ভৱ হয় আভ্যন্তৰীণ প্ৰতিফলন ইন্টাৰনেল ৰিফ্লেকশন অফ লাইট পসিবল হৈ পৰে পানীৰ পৰা যেতিয়া বায়ুলৈকে পোহৰ প্ৰৱেশ কৰে পানীৰ পৰা ওলাই আহি বায়ুত প্ৰৱেশ কৰে তেতিয়া সম্পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন সম্ভৱ হৈ পৰে নেক্সট প্ৰশ্নটো পোক পতংগবোৰ ডুব নোযোৱাকৈ পানীৰ পৃষ্ঠত কিয় চলাচল কৰিব পাৰে তো ইয়াৰ মুখ্য কাৰণ হৈছে পানীৰ পৃষ্ঠটান ধৰ্মৰ বাবে যেটো সাৰফেস টেনশন অফ ওয়াটাৰ বুলি কোৱা হৈছে নেক্সট প্ৰশ্নটো ডেল্টনৰ পাৰমাণবিক তত্ত্ব অনুসৰি কোনটো আটাইতকৈ সৰু কণা যি স্বতন্ত্ৰভাৱে থাকিব পাৰে তো এটা পৰমাণু আটাইতকৈ সৰু কণা যিয়ে স্বতন্ত্ৰভাৱে থাকিব পাৰে নেক্সট প্ৰশ্নটো চুম্বকীয় ক্ষেত্ৰ এটাৰ তীব্ৰতা কোনটো মেৰুৰ দ্বাৰা অনুভৱ কৰা শক্তি হিচাপে সংজ্ঞায়িত কৰা হয় তো উত্তৰ মেৰুৰ একক হিচাপে বা উত্তৰ মেৰুৰ দ্বাৰা অনুভৱ কৰা শক্তি হিচাপে সংজ্ঞায়িত কৰা হয় ইয়াৰ তীব্ৰতা নেক্সট প্ৰশ্নটো কোনটো প্ৰক্ৰিয়াত বিকিৰণ নিৰ্গত কৰি এটা নিউক্লিয়াছ স্বতঃস্ফূৰ্তভাৱে ভাঙি যায় তো এইটো কোৱা হৈছে তেজস্ক্ৰিয় ক্ষয় বা ৰেডিঅ' এক্টিভ ডিকে নেক্সট প্ৰশ্নটো পলিথিন কিহৰ দ্বাৰা গঠন কৰা হয় পলিথিন গঠন কৰা হয় ইথিলিনৰ দ্বাৰা নেক্সট গ্লাইকোজেন সেলুলোজ আৰু স্টাৰ্চ কিহৰ পলিমাৰ তো ই গ্লুকোজৰ পলিমাৰ হয় নেক্সট প্ৰশ্নটো থপাতৰ ধোঁৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কিয়নো ইয়াত থাকে থপাতৰ ধোঁৱা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কিয়নো ইয়াত কি থাকে নিকোটিন নামৰ এটা বিষাক্ত পদাৰ্থ থাকে নিউক্লিয়াৰ শক্তি উৎপাদনত নিম্নলিখিত কোনটো আইসোটোপ ব্যৱহাৰ কৰা হয় নিউক্লিয়াৰ শক্তি উৎপাদনত যেটো আইসোটোপ ব্যৱহাৰ কৰা হয় হেতু হৈছে U235 নেক্সট প্ৰশ্নটো গৰুৰ গাখীৰ কোনটো ভিটামিনৰ এক সমৃদ্ধ উৎস গৰুৰ গাখীৰত আটাইতকৈ বেছি ভিটামিন এ পোৱা যায় নেক্সট ৰক্তচাপ অৰ্থাৎ ব্লাড প্ৰেছাৰ হৈছে কোনটো অংশৰ দেৱালত প্ৰয়োগ কৰা এক চাপ ধমনীৰ দেৱালত প্ৰয়োগ কৰা এক চাপ এয়াই হৈছে ৰক্তচাপ কোনটো আটাইতকৈ ঠাণ্ডা তেজৰ জন্তু আটাইতকৈ ঠাণ্ডা কোল্ড ব্লাডেড এনিমেল বুলি কোৱা হৈছে হেতু হৈছে শাৰ্ক নেক্সট প্ৰশ্নটো আয়োডিনৰ অভাৱৰ বাবে কোন গ্ৰন্থি ডাঙৰ হয় আয়োডিনৰ অভাৱৰ বাবে থাইৰয়েড গ্ৰন্থি ডাঙৰ হয় হৃদস্পন্দনৰ বাবে প্ৰায় কিমান সময়ৰ প্ৰয়োজন হয় 0.8 সেকেন্ড প্ৰয়োজন হয় হৃদস্পন্দনৰ বাবে নেক্সট প্ৰশ্নটো কোষেৰুকা স্তম্ভ ভাৰ্টিবেল কলমৰ পৰা কিমান জোৰ স্নায়ু উদ্ভৱ হয় তো কোষেৰুকা স্তম্ভৰ পৰা 31 জোৰ স্নায়ু উদ্ভৱ হয় নিষিক্ত ডিম্বাশয়ৰ ৰোপণৰ বাবে ইউটেৰাছে কোনটো হৰমন নিঃসৰণ কৰে ফৰ দা ইমপ্লেন্টেশন অফ ফাৰ্টিলাইজ অভা ইউটেৰাছ সিক্ৰেট হুইচ হৰমন তো এই হৰমনটো হৈছে এষ্ট্ৰোজেন হৰমন তো এইটো ইম্পৰ্টেন্ট এইটো আপোনালোকে মনত ৰাখিব এষ্ট্ৰোজেন হৰমন কোষীয় কাৰ্যকলাপৰ বাবে তাৎক্ষণিক শক্তিৰ উৎস কি তাৎক্ষণিক শক্তিৰ উৎস হৈছে এটিপি এডিনোসিন ট্ৰাইফসফেট তো আজিৰ সেশনটোত যিমানখিনি প্ৰশ্ন উত্তৰ পাৰো আপোনালোকৰ বাবে আগবঢ়ালো 50টাতকৈ বেছি প্ৰশ্ন আগবঢ়াইছো আৰু কম সময়ত যিমান পাৰি প্ৰশ্ন উত্তৰ আগবঢ়াবৰ কাৰণে চেষ্টা কৰিলো ভিডিঅটো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ